হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। কেইবাদিনো হ'ল কোনো ধৰণৰ ভিডিঅ' আগবঢ়োৱা নাই, সেইবাবে ভাবিলোঁ আগতে কৰি থোৱা এটা ভিডিঅ' আজি আপোনালোকৰ বাবে আগবঢ়াওঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তেন্তে বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সেয়ে মই আগফালে আহিছোঁ, পুৰা চোকা ৰ'দ দি আছে। ৰ'দত একদম বাহিৰত চাব নোৱাৰা নিচিনা অৱস্থা। আৰু মই এতিয়া কেইটামান জবা ফুলৰ পাত ছিঙিছোঁ আৰু এয়া জবা ফুলৰ পাতখিনি ভাবিছোঁ এটা প্ৰেছ বনাই আৰু ইয়াৰ লগত কি দিওঁ আপোনালোকক দেখাই আছোঁ বাৰু। আৰু এতিয়া মই পাতকেইটা ছিঙি লওঁ। চুলিখিনি একদম পুৰা শুকান হৈ গৈছে। ভাবিছোঁ অকণমান চুলিৰ যতন লওঁ বুলি, সেইবাবে এয়া জবা ফুলৰ পাতকেইটা ধুনীয়াকৈ ছিঙি ল'লোঁ। পুৰা ৰ'দ দি আছে আৰু আমাৰ ফুলনিখন দেখিছেনে? কেওফালে একদম বন হৈ গৈছে। এই বনবোৰ চিকুণাব লাগিব লাহে লাহে। এতিয়া বনবোৰ যদি চিকুণাই দিয়া যায় আৰু পটককৈ নহয় আৰু লাহে লাহে, যিহেতু বৰষুণৰ ছিজন গৈছে, কিন্তু বাৰিষা দিনত হ'লে একদম বনবোৰ চিকুণাই দিয়াৰ লগতে আকৌ পটককৈ হৈ যায়। গৰমত চুলিত একো সানিব মনেই নাযায়, তথাপিও মানে ভাবিছোঁ নাই, নাসানিলে নহ'ব। চুলিবোৰ বহুত শুকান হৈ গৈছে আৰু এই অলপ আগত বৰষুণ দিছিল বাবে টাববোৰ সেই ৱালৰ কাষৰ পৰা ছাইডত থৈ দিছোঁ বৰষুণ পৰাকৈ। আৰু এইফালে এয়া এল'ভেৰা 5-6টামান পুলি আছে, ইয়াতে ৰুই থৈ দিছোঁ। ইয়াৰ পৰাই মই ভাবিছোঁ সৰুকৈ এইকেইটা পাত কাটি লওঁ আৰু গুৰিটোত ধুনীয়াকৈ মাটি চপাই দিলোঁ আৰু এইকেইটা পাত মই ধুই কৰি চাফা কৰি ইয়াৰ পৰাই যিমানখিনি জেল ওলাই ল'ম। আৰু যিহেতু মোৰ ওচৰত বজাৰৰ কোনো ধৰণৰ জেল নাই, আছিলে শেষ হৈ গ'ল, সেইবাবে ভাবিছোঁ ঘৰৰে পুলিকেইটাৰ পৰাই অকণমান পাত কাটি জেল উলিয়াই লওঁ বুলি ভাবিলোঁ। আৰু বেছিকৈ কাটা নাই, যিহেতু পুলি উঠাইছোঁহে, সেইবাবে অলপহে হেৰি কৰিলোঁ। আৰু এইফালে এয়া মই ধুনীয়াকৈ পাতকেইটা ধুই কৰি জবা ফুলৰ পাতকেইটাৰ সৈতে ধুনীয়াকৈ প্ৰেছ বনালোঁ। আৰু এইফালে দেখিছে যেন এয়া ক'লা এয়া শুকান জেতুকাৰ পাত আছিলে, এয়া কেইটামান দি দিছোঁ ইয়াতে। আৰু এইফালে অকল জবা ফুলৰ পাতেই দিছোঁ। আৰু এইখিনি মই এতিয়া দুয়োখিনি মিক্স কৰি লৈ ল'ম। আৰু ইয়াতে মই দিছিলোঁ কেইটামান মেথি গুটি দিছিলোঁ। মেথি গুটি দি ধুনীয়াকৈ মেথি গুটিকেইটা অলপমান তিয়াই ৰাখিছিলোঁ। আৰু যেতিয়া মই জবা ফুলৰ আৰু এল'ভেৰাৰ পেষ্ট বনাইছিলোঁ, তেতিয়া মই তাতে সেই মেথি গুটিকেইটাও দি লৈছিলোঁ। আৰু এতিয়া অলপ সময় চুলিখিনি এনেদৰে মাছাজ কৰি থাকিম। প্ৰায় আধা ঘণ্টামান মই এনেদৰে চুলিখিনি মাছাজ কৰি আছিলোঁ। আৰু তেতিয়াহে মানে ভাল হয় চুলিখিনি বেছি। আৰু যিসকলে এনেদৰে কৰা নাই, কৰি চাব, খুবেই ভাল লাগে। একদম চুলিখিনি স্পা কৰাৰ নিচিনা হয়, বহুত ভাল হয়, পিছল হৈ যায়। আৰু ই আমাৰ টিকলাই মই কি কৰিছোঁ চাই সি হাঁহি থাকিবই পৰা নাই, দেখিছেনে? আৰু ইয়ে দেখিছে একদম সানি কৰি মোৰ হৈ গ'ল। এতিয়া অলপ সময় এনেদৰে থৈ দিম আৰু পুৰা আধা ঘণ্টা মই এনেদৰে মাছাজ কৰি আছোঁ। মাছাজ কৰি লাষ্টত চুলিখিনি বান্ধি পেলাই এডাল ক্লিপ মাৰি থৈ দিলোঁ, পকাই ধুনীয়াকৈ। এতিয়া ওপৰত বান্ধি এডাল ক্লিপ মাৰি মই 2 ঘণ্টামানৰ কাৰণে থৈ দিলোঁ। দি আৰু এই পাকঘৰত আহিলোঁ। এয়া নৰসিংহৰ পাত বেচন দি এনেদৰে অকণমান বৰ বনালোঁ। মচুৰ দাইল, বেচন আৰু নৰসিংহ পাত তেনেকৈ জুবুৰিয়াই দি এনেদৰে কোনে বনাই খাই পাইছে জনাবচোন। নৰসিংহৰ কোমল আগকেইটা লৈছোঁ, লৈ এনেদৰে বেচন আৰু মচুৰ দাইল প্ৰেছ বনাই লৈ তাত পাতকেইটা জুবুৰিয়াই দি তেলত দি দিছোঁ। আৰু এইকেইটা জুবুৰিয়াই ৰাখিছোঁ, এনেদৰে বনাই ল'ম। আৰু এইফালে পটল, আলু, পিঁয়াজ এনেদৰে কুটি ৰাখিছোঁ। এইখিনি চব্জি বনাম বুলি ভাবিছোঁ। আৰু আনফালে মই এতিয়া
এইকেইটা বৰ নমাই লওঁ আৰু বাকী থকাকেইটা দি লওঁ। তেলো বেছি ব্যৱহাৰ কৰা নাই দেখিছেনে, অলপ তেলতে একদম মচমচীয়াকৈ ভাজি আছোঁ। অলপ ৰঙচুৱা হ'লে এইখিনি থৈ দিম, থৈ আকৌ ফুলৰ যিকেইটা বাকী আছে সেইকেইটা দি ল'ম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিছেনে, দেখিবলৈ একদম কিমান ধুনীয়া হৈছে, কালাৰটো দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু। আৰু নৰসিংহ আমাৰ চুলিৰ বাবেও ভাল খোৱাটো, ছাল চুলি যিসকলে জানে তেওঁলোকেতো জানে, নজনাসকলে নৰসিংহৰ পাত খাব কিন্তু দেই। নৰসিংহ পাত আমাৰ চুলি ছাল আৰু শৰীৰৰ কাৰণে নৰসিংহ পাত বহুতেই ভাল, বহুত ঔষধি গুণ আছে। আৰু সেইখিনি হোৱাৰ পিছতে মই এয়া পটল আলু পিঁয়াজ দি এনেদৰে ভাজি আছোঁ। তেলটো মই বেছি ব্যৱহাৰ কৰা নাই। আৰু একদম খাই বৈ আজৰি হৈহে আকৌ আপোনালোকক লগ পালোঁ। এয়া দেখিছেনে, এতিয়া 4:30 বাজিলে আৰু আমি আহি আছোঁ টাউনলৈ বুলি। মই আৰু মোৰ হাজবেণ্ডো আহিছে, আমি দুয়োজন টাউনলৈ বুলি এনেদৰে আহি আছোঁ। কিয় আহি আছোঁ কৈ আছোঁ বাৰু। এয়া আমি আহি টাউন পালোহিয়ে। এয়া টাউনৰ একদম মাজত পালোহি। আমি এতিয়া যাম শৈবৰগাঁও। শৈবৰগাঁৱৰ হনুমান মন্দিৰৰ ওচৰতে এখন ডেণ্টেল ক্লিনিকত মই আহি আছোঁ। এতিয়া এওঁ আছে ATM-ত আৰু মই ৰখি আছোঁ বাহিৰতে, ভিতৰত যোৱা নাই। আৰু এইফালে একদম আমাৰ টাউনৰ যিখিনি মেইন পইণ্ট আপোনালোককো অকণমান দেখাই দিলোঁ ভিডিঅ' কৰি। আৰু এওঁ আহিলে, এতিয়া আমি গৈ থাকোঁ। আমি এতিয়া যাম দাঁতৰ ডক্তৰৰ ওচৰত। আৰু মোৰ মুখখন দেখিছেনে, দেখিলে লাগে যে মোৰ কিবা এটা হৈ আছে দাঁতৰ বিষত। একদম কৈছিলোঁ মোৰ আগৰ ভিডিঅ'ত, ডক্তৰৰ ওচৰত আহি আছোঁ। আৰু এতিয়া দাঁতটো কিবা বোলে RCT কৰিছে। আজি 4 দিনমানেই হ'ল আহি থকা, আজি আকৌ আহিছোঁ। আৰু এয়া আমি দাঁতৰ ডক্তৰৰ ওচৰৰ পৰা ঘূৰি আহি বৰবজাৰত সোমালোঁ। ফল মূল অলপমান লৈ আছোঁ। ওচৰতে মানুহ এজন ঢুকাইছিলে আৰু কেইবাঘৰো মানুহত মাত লগাব আছে, সেইবাবে ফল মূল কিবাকিবি অলপমান বজাৰ কৰিছোঁ। আৰু কৰি বেছি দেৰি নকৰোঁ, সন্ধিয়াই হৈ আহিলে যিহেতু আমি এতিয়া ঘৰ পাবগৈ লাগিব। আৰু এয়া কলটো ল'লেই হৈ গ'ল। আৰু কল লৈ কৰি গোটেইখিনি বজাৰ কৰা হৈ গ'ল। আমি এতিয়া আকৌ ঘৰলৈ বুলি আহি আছোঁ। পিছে আমাৰ টিকলাহঁতলৈ বুলি একো লোৱাই নহ'লে, কিবা এটা লৈ যাব লাগিব। এইখিনিতে এখন দোকানত সোমাই ভাবিছোঁ কিবা এটা লৈ লওঁ সিহঁতৰ বাবে। সামান্য কিবা এটা হ'লেও দিলেহে মানে তাৰ মনটো শান্তি লাগে, বিশেষকৈ সৰুটো, ডাঙৰটো বাৰু ইমান নহয়। এয়া লৈ লওঁ।